কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সন্থাৰ গোসাইগাঁৱৰ জিলা সমিতিৰ উদ্যোগত সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সাধাৰণ সভাখনত ৫০ৰো অধিক লোক যোগদান কৰে। উক্ত সভাখনত নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলামে অসম চৰকাৰক লক্ষ্য কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ দেখা যায়। অসম চৰকাৰে ধৰ্মীয় সংখ্যালঘুসকলক লক্ষ্য কৰি উচ্ছেদ চলাই আছে আৰু কোনো ধৰণৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ চলোৱা কাম অমানৱীয়। নেমচু সদায় এনেধৰণে অমানৱীয় কাম কাজৰ বাবে তীব্ৰ বিৰোধিতা কৰা দেখা গৈছে। সভাখনত উপস্থিত থাকে নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলাম, কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক হাফিজুৰ ইছলাম, কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক আছেদ আলী, কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মফিজুল ইছলাম, গোসাইগাঁও জিলা সমিতিৰ সভাপতি ছাদ্দাম হুছেইন আৰু অন্যান্য সন্মানীয় ব্যক্তিসকল। মুছলমানসকলক যিটো উচ্ছেদ কৰিছে, টাৰ্গেট কৰি লৈ বিভিন্ন অঞ্চলত কি কৰিছে, তেওঁলোকে উচ্ছেদ কৰিছে। সংখ্যালঘুসকলক টাৰ্গেট কৰি উচ্ছেদ কৰিছে। আমি তেওঁৰ কিছু কাম ভাল পাইছো। হিমন্ত বিশ্ব শৰ্মা একদম সঁচা কথা, ক্লিয়াৰ কাট কথা। বাল্য বিবাহ যিটো বন্ধ কৰিছে, আমি আদৰণি জনাইছো, ভাল পাইছো। সুদখোৰৰ বিৰুদ্ধে যিটো ব্যৱস্থা লৈ আছে বৰ্তমানো, যে অন্তিমজন সুদখোৰ থকালৈকে ই কৰিছে, আমি ভাল পাইছো। চৰচাপৰি অঞ্চলত দাদাগিৰি কৰা, মাফিয়া ৰাজ চলোৱা সেই মাতাব্বৰসকলক চুচৰাই আনিম বুলি কৈ আৰু সহজ সৰল সংখ্যালঘুসকলক যি ন্যায় দিয়াৰ কথা কৈছে, আমি ভাল পাইছো। কিন্তু আমি ভাল পোৱা নাই যিটো উচ্ছেদ কৰিছে, অমানৱীয়ভাৱে সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি কিন্তু তেওঁ উচ্ছেদ কৰিছে। গতিকে মই তেওঁক পুনৰবাৰ অনুৰোধ জনাইছো, যি উচ্ছেদ কৰিছে আপুনি আৰু নকৰিব। উচ্ছেদে মানুহক ক্ষতি কৰে। উচ্ছেদৰ কিছুমান নিয়ম আছে, সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে, যে কোনোবা মানুহক যদি উচ্ছেদ কৰিব লগা হয়, তেতিয়াহ'লে তেওঁক পুনৰ সংস্থাপন কৰি দিব লাগিব। কাৰণ তেওঁতো ভাৰতৰ মানুহ, তেওঁৰো সমান অধিকাৰ আছে, সকলো জাতি জনগোষ্ঠীৰ সমান অধিকাৰ আছে। হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে, আপোনাৰ মোৰ নৰেন্দ্ৰ মোদীৰ সিমানেই অধিকাৰ আছে। গতিকে কোনোবাই এচি ৰুমত থাকিব, বিশাল অট্টালিকা সাজিব, আৰু কোনোবাই চৰ চাপৰি জুপুৰি সাজি প্লাষ্টিক তিৰপাল বান্ধি থাকিব, তেওঁক আঁতৰাই দিয়া হ'ব। এইবিলাক নচলিব, কাৰো দাদাগিৰি নচলিব। মানুহ হিচাপে থাকিব লাগিব, আৰু সকলো মানুহৰ উন্নয়ন হ'ব লাগিব। সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক উন্নয়ন হ'ব লাগিব, আৰু মানৱতাৰ দিশটো চাই মানৱতাৰ উন্নয়ন হ'ব লাগিব। আৰু সকলো দলৰ এটাই বিতৰ্ক, তৰ্ক, আলোচনাৰ শ্লোগান হ'ব লাগে, মানুহৰ বাবে, মানৱতাৰ বাবে উন্নয়ন কৰিব লাগে, সাম্প্ৰদায়িকতাৰ বাবে নহয়। ভুলবোৰ আমি শুধৰাই দিব পাৰো, যোনে বেয়া কাম কৰিছে তাক আমি সমালোচনা কৰিব পাৰো। আমি কাৰো কাৰণে গোলামী নকৰো, স্পষ্ট কথা। আমি কাৰো হৈ প্ৰচাৰ নচলাও, আমি কাৰো গোলামী নকৰো। কিন্তু কোনোবাই যদি ভুল কৰে, কোনোবাই যদি কাম নকৰে, সংখ্যালঘুৰ আবেগ আৰু বিবেক যদি নষ্ট কৰে, ভোট লৈ যদি পাহৰি যায়, তেতিয়া কিন্তু আমি তেওঁক ধৰিম। সংখ্যালঘুৰ ভোট লৈ ৰাজগাদী দখল কৰি যদি সেই সহজ সৰল মানুহখিনিক পাহৰি যায়, তেওঁলোকৰ নেতাক আমি জাতিদ্ৰোহী খেদিম, তেনেকুৱা নেতাক আমি সংখ্যালঘু অঞ্চলৰ পৰা খেদিম। এয়াও কিন্তু স্পষ্ট কথা। কোনেও কিন্তু সাৰি নাযাব। সি UPPL হওক, সি BPF হওক, সি BJP হওক আৰু কংগ্ৰেছ হওক, কোনেও সাৰি যাব নোৱাৰে সংখ্যালঘু অঞ্চলৰ পৰা পহু খেদাটো। এই একদম 100%। গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, B24 অসম এনি।